ভাতকেৰেলা আৰু আলুৰ এখন ৰেচিপি। ইয়াৰ প্ৰথমতে মই ভাতকেৰেলাখিনি বইল কৰি ল'ম। তাৰপাছত ইয়াত মই তেল গৰম কৰি দিছোঁ, পাঁচফোৰণ অলপমান, পিঁয়াজ। ইয়াত মই নহৰু আদা ব্যৱহাৰ নকৰোঁ, চিম্পলকৈ বনাইছোঁ একেবাৰে। এতিয়া মই ইয়াত দিছোঁ পদিনা পাত কেইখিলামান ফ্লেভাৰৰ কাৰণে, খাবলৈ সোৱাদ হয়। ইয়াত দিছোঁ নিমখ, হালধি। এতিয়া মই বইল কৰি থোৱা আলু আৰু ভাতকেৰেলাখিনি দিছোঁ। অলপ সময় ভালদৰে লৰাই থাকিম। এতিয়া মই অলপমান ঘি দিছোঁ ইয়াত। ভাতকেৰেলা আৰু আলুখিনি ভালকৈ ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াত দিছোঁ কণী এটা। ভালদৰে লৰাই থাকিম। এয়া অলপ সময় ৰঙচুৱা হোৱাকৈ ভাজি ল'ম মই।